MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। লুপ্ত হ'বলৈ ধৰা কিছু বাঁহৰ সঁজুলি নৱপ্ৰজন্মক চিনাকি কৰোৱাৰ মানসেৰে যোৰহাট চহৰৰ নিজ বালিগাঁৱৰ নিবাসী অভয় বৰাই নিৰ্মাণ কৰি উলিয়াইছে প্ৰতীকস্বৰূপ বাঁহৰ বিভিন্ন সামগ্ৰী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। লুপ্ত হ'বলৈ ধৰা কিছু বাঁহৰ সঁজুলি নৱপ্ৰজন্মক চিনাকি কৰোৱাৰ মানসেৰে যোৰহাটৰ নিজ বালিগাঁৱৰ নিবাসী অভয় বৰাই নিৰ্মাণ কৰি উলিয়াইছে প্ৰতীকস্বৰূপ বাঁহৰ বিভিন্ন সা সামগ্ৰী। আপোনাৰ নামটো? মোৰ নাম শ্ৰী অভয় বৰা। আপোনাৰ জেগাকণৰ নাম? আমাৰ জেগাকণৰ নাম নিজ বালিগাঁও। আপুনি বাঁহ শিল্পৰ লগত জড়িত? হয়, মই বাঁহ শিল্পৰ লগত জড়িত। কিমান দিন হ'লে বাঁহ শিল্পৰ লগত জড়িত? বাঁহ শিল্পৰ লগত জড়িতটো এনেকৈ ক'বলৈ গ'লে বেছি দিন হোৱা নাই, তেওঁ কমেও 10-12 বছৰ হৈছে বাৰু। আপুনি এইবোৰ ক'ৰবাত শিকিছিলে নে নিজে নিজে? এইখিনি মই ক'তো প্ৰশিক্ষণ লোৱা নাই, নিজে নিজে এইবোৰ পুৰণা বস্তুবিলাক চাই মানে আয়ত্ব কৰিছোঁ আৰু সেইমতে বনাবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি সামগ্ৰী যে নিৰ্মাণ কৰিছে, ক'লৈ কৰিছে এইখিনি? আপুনি কিবা সংৰক্ষণৰ ব্যৱস্থা কৰিব নেকি? এইটো সংৰক্ষণৰ ব্যৱস্থা কৰা নিচিনাই, কিন্তু মোক এই কিবা বস্তু বনাবলৈ এখন মহাবিদ্যালয়ৰ প্ৰফেচাৰ এজনে দায়িত্ব দিছিলে। সেই অনুপাতে মই বস্তুখিনি বনাই আছোঁ। কি কি বস্তু আছে ইয়াত? ইয়াত বস্তু আমাৰ কৃষিৰ লগত সম্বন্ধ থকা কিছুমান বস্তু আৰু মানে আপোনাৰ মাছ ধৰিবলৈ যিখিনি বস্তু লাগে সেই বস্তুখিনি নিৰ্মাণ কৰিছোঁ। কিন্তু এইখিনি তাৰ ওপৰতো এটা কথা আছে, আমাৰ অসমখন বহু জাতি জনজাতিৰে ভৰা, সেইকাৰণে ঠাই বিশেষে বস্তুবিলাকৰ ৰূপবিলাক বেলেগ বেলেগ হয়। কিন্তু আমাৰ ইয়াত যিখিনি বস্তু আমাৰ পৰম্পৰাগতভাৱে আগৰ পৰা চলি আহিছে সেই বস্তুখিনি আধাৰতে মই বস্তুখিনি বনাইছোঁ। আমাৰ দৰ্শকৰ বাবে আপুনি কোনটো নাম কি অকণমান সামগ্ৰীসমূহ দেখুৱাই দিব, বিশেষকৈ কৃষি সঁজুলি আৰু মাছৰ সঁজুলিসমূহ? মই বাৰু আপোনাক প্ৰথমতে মাছৰ সঁজুলিটোকে দেখুৱাওঁ। এইটোৱে আমাৰ ইয়াত এইটো পল বুলি কয়, এইটো পল আৰু এইটো জুলুকি, তাৰপিছত আপোনাৰ এইটো উভতি, এইটো খালৈ, তাৰপিছত আপোনাৰ এইটো আমাৰ খোকা বুলি কয়, আৰু ইয়াৰ এটা কাঠিৰে বনাই সেইটো নাম থোহা, সেইটো মই বনাবলৈ আছে, এইটো খোকা। তাৰপিছত আপোনাৰ এইখন বান, এইখনো এটা মাছ ধৰা সঁজুলিয়ে। কেনেকৈ পাতে এইখন? এইখন আপোনাৰ লো দি এনেকৈ বান্ধ দি পাতে। ইয়াৰ পৰা মাছ ধৰিব নেকি? মাছটো উফৰি অন্যত পৰে, মাছটো যাব নোৱাৰি, এইটো তেনেকৈ ব্যৱহাৰ হয়। এইটো হ'ল আপোনাৰ ডিঙৰা বুলি কয়। এইটো ডিঙৰা মই ওপৰতো বৰ্তমান বনোৱা নাই, এই তলটো বনাইছোঁ। আৰু এইটো অকণমান সৰু হৈছে, এইটো সৰুকৈ বনোৱা হৈছে, এইটো কৌশল দিয়া নাই বাৰু।
এইটো আপোনাৰ পাৱৰি বুলি কয়, এইটো পাৱৰি। পথালিকে পাতে। অঁ, এইটো মানে আপোনাৰ পাতি থৈ দিয়ে পানীৰ তলত। তাৰপিছত আপোনাৰ এইখন হ'ল জাকৈ, এইটো চেপা। এই কিপতে মই এতিয়া বৰ্তমান মাছৰ সঁজুলি বনোৱা হৈছে। আৰু আমাৰ কৃষিৰ লগত সম্বন্ধ থকা সঁজুলি কেইপদমান বনোৱা হৈছে। এইটো আপোনাৰ নাঙল, তাৰপিছত এইখন আপোনাৰ জবকা, কি কৰে এইখন? এইখন জাবৰ চচে। তাৰপিছত আপোনাৰ এইটো হ'ল অখোন, এইটো মৈ টকা। মৈখন মই বনাই আছোঁ, মৈখন হোৱাগৈ নাই। এইটো মৈ টকা। তাৰপিছত এইটো আপোনাৰ হলঙা, এইটো কঠীয়া চঠীয়া কঢ়িয়াবলৈ প্ৰয়োজন হয়। এইবাৰ আপোনাৰ বিৰিয়া, ডাঙৰি কঢ়িওৱা হয়। এইপাত বাওকা, এই ডাং পাচি যোৱাৰ কাৰণে বাওকা। আৰু এইডাল আপোনাৰ এছাৰি, হাল বোৱা এছাৰি, হালোৱা চাই। হালোৱা এছাৰি। এইযোৰ ডাং পাচি। আমাৰ কিছুমান ঘৰুৱা নিত্য সামগ্ৰী বস্তু, এইখন ডলা, এইটো পাচি। আৰু এই টঙালে বনোৱাকেইটা কি এইকেইটা? এইকেইটা হ'ল টম। আমাৰ এইটো কৃষি কঠীয়া চঠীয়াত থোৱা হয় ইয়াত আগৰ। আজিকালি বস্তাত কঠীয়া থয় মানুহে, আগৰ টমতে কঠীয়া থয়, এইটো টম। এইখন কোলা। আৰু এইটো আপোনাৰ দলি ভঙা, দলি ভঙা বুলি কয়। চপৰা ভাঙে মানে। চপৰা ভঙা। এই বস্তুবোৰ এতিয়া আচলতে নতুন। এইখন আপোনাৰ ঢাৰি। কি ঢাৰি? কঠ। কি ঢাৰি এইখন? এইখন আমাৰ বাঁহৰ ঢাৰি। আমাৰ আগৰ, আজিকালিহে আপোনাৰ কিছুমান নতুন নতুন পাতি ওলাইছে। আপোনাৰ মাদুৰি গছৰ পাতিও বনায়, কিন্তু আগৰ এইবোৰ কঠৰে বনায়, মানে এই কলমৰালিয়ে বনায়। এইখন কঠ আৰু এইখন ঢাৰি। আজিকালি ভকতে এই ঢাৰিবিলাকত বহি টান পায় কাৰণে আজিকালি অলপ কৃত্ৰিম ঢাৰি বনাব লৈছে। এইকেইটা আপোনাৰ খৰাহি, চালনী। আচলতে এতিয়া এই যিখিনি আপুনি সম্পদ দেখুৱালে, এইখিনি আমাৰ অসমীয়া সংস্কৃতিৰে সামগ্ৰী। নৱপ্ৰজন্ম এইখিনি আচলতে এতিয়া বৰ্তমান চিনি পায় নব? অঁ, এইখিনি এতিয়া সংৰক্ষণৰ কাৰণে এইটোৱে আহিছে, নৱপ্ৰজন্মই আজিকালি এইবোৰ বস্তু চিনি নাপায়। এতিয়া বহুতে মোক সুধিছে এইটো কি বনাইছে আমাৰ ইয়াতে। আৰু কিছু জেগাত কিছুমান বস্তু চিনিয়ে নাপায়। আজিকালি ল'ৰা ছোৱালীয়ে চিনি পাবৰ কাৰণে এইখিনি বস্তু বনোৱা হৈছে। আৰু বিশেষত আমাৰ বাঁহ শিল্পটো আমাৰ অসমৰ বেছি প্ৰয়োজনীয় এটা শিল্প। সেইকাৰণে এইবোৰ গোটেই বস্তু বাঁহ বেতেৰে বনোৱা হৈছে। ইয়াত প্লাষ্টিক ব্যৱহাৰ কৰা নাই। আমাৰ অসমৰ ভূমি উদ্ভিদৰ পৰা এইখিনি আপোনাৰ বনোৱা হৈছে। আৰু পৰম্পৰাগতভাৱে এইখিনি চলি আহিছে। আমি সেইমতে বস্তু বনাই আহিছোঁ। আৰু ঠাইবিলাক বেলেগ বেলেগ হয়। আৰু কিমানমান সামগ্ৰী বনাবলৈ আছে? আৰু কিছুমান সামগ্ৰী বনাবলৈ আছে। আপোনাৰ মৈখন বনাবলৈ আছে। আগৰ আহু ধানৰ তলিত বিন্ধাই, আজিকালিতো আহু ধান নকৰে, তথাপিতো বস্তুবোৰ টিপত সংৰক্ষণ কৰি ৰখাটো দৰকাৰ। বিন্ধা এখন আছে, এইটো আপোনাৰ নাঙলৰ নিচিনাই। এই নাঙলৰ নিচিনাই, কিন্তু ইয়াত এখন জবকা থাকে। এই জবকাখনে বিন্ধাই। সেই বস্তুবিলাক বনাবলৈ আছে। তাৰপিছত আপোনাৰ মুখৰা বনাবলৈ আছে। তেনেকৈ কেইপদমান বস্তু। হয়, আজি আমাৰ প্ৰিয় দৰ্শকসকলক দেখুৱাবলৈ ওলাইছোঁ যোৰহাটৰ নিজবালি গাঁৱৰ এজন বাঁহ শিল্পীৰ হাতৰ নিপুণ সৃষ্টি। তেখেত হৈছে অভয় বৰা। যোৰহাটৰ এখন মহাবিদ্যালয়ত সংৰক্ষণৰ কাৰণে এজন প্ৰবক্তাই নিৰ্মাণৰ দায়িত্ব দিছে। হালোৱা এছাৰি, নাঙল, হোলোঙা, বিৰিয়া, বাওকা, পল, জুলুকি, পাউৰি, উভতি, খালৈ, জাকৈ আদিৰ প্ৰতীকী প্ৰস্তুত কৰি উলিয়াইছে শিল্পীগৰাকীয়ে। উল্লেখযোগ্য যে যিসমূহ বাঁহৰ সামগ্ৰীৰ প্ৰতীক প্ৰস্তুত কৰি উলিয়াইছে সেইসমূহ বহুতেই চিনি হয়তো নাপায়, নামহে শুনিবলৈ পাইছে। গতিকে আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা বিশিষ্ট শিল্পীগৰাকীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। কিছুমান কথা এতিয়া জানিবলগীয়া কথা আছে। ধৰি লওক এতিয়া উভতিটো, উভতি বুলি এতিয়া কওঁতে ল'ৰা ছোৱালীয়ে যে এইটো কি উভতি, কেনেকৈ উভতি পাতে নেকি? প্ৰকৃততে ইয়াৰ গোটেই ব্যৱস্থাটো তললৈ আছে। গোটেই কলবিলাক তললৈ থাকে। এইটো এনেকৈ উভতাই পতাৰ কাৰণে ইয়াক উভতি বুলি কয়। তাতোতকৈ ডাঙৰ কথা হৈছে কিটো, আজিকালি শিক্ষাৰ মাধ্যমত আমি কিছুমান কথা দেখা যায়। ল'ৰা ছোৱালীৰ প্ৰশ্নত আজিকালি
আমি বাৰিষা হোৱা খৰালি হোৱা শাক পাচলিৰ বিষয়ে কোনো কথা লিখা নাথাকে। তো দেখা নাই তাৰমানে আজিকালি আগত আমি পাইছিলোঁ বাৰিষা হোৱা শাক পাচলি খৰালি হোৱা শাক পাচলি। আৰু আজিকালি ল'ৰা ছোৱালীয়ে মাছৰ বিষয়েও একো নাজানে। বজাৰৰ পৰা কাটি কুটি মাছ অকণমান লৈ আনে, এইটো কি মাছ, গৰৈ মাছ, শিঙি মাছ, পুঠি মাছ, চেঙেলী মাছ, এই মাছবিলাকৰ নামো আজিকালি ল'ৰা ছোৱালীয়ে নাজানে। এইখিনি আমাৰ যেনেকৈ এতিয়া পাঠ্যক্ৰমৰ পৰা লোপ পাইছে, তেনেকৈ ভৱিষ্যতলৈ এই বস্তুখিনিও লোপ পাব পাৰে। সেইকাৰণে এই বস্তুবিলাক সংৰক্ষণ কৰি ৰখাটো আমাৰ দায়িত্ব। তেনেকৈ বহুত কথা চিন্তা কৰি পেলাই এই বস্তুখিনি বনাবলৈ হাতত ল'লোঁ। আৰু নিজৰো ভাল লাগিছে কিছুমান বস্তু লগত এতিয়া মানে পাহৰণি গৰ্ভত আমাৰো গৈছিলে, এতিয়া মানে নতুন নতুনকৈ বনাই পেলাই শিকিবলগীয়া হৈছে। আচলতে এই দুলুকি আৰু এই পল কেনেকৈ মাছ ধৰে? দুইফালে ফুটাই দিওঁ। এইটো আপোনাৰ বাই গৈ থাকে, ইয়াত মাছে সংকেত দিয়ে। যেতিয়া ইয়াত মাছ সোমায় কাঠিত ফটককৈ মাৰি দিয়ে, যেতিয়া হাত সোমাই ধৰে। জুলুকি ঠিক তেনেকৈ আগৰ জুলুকিবিলাকত আমি সৰু কালতে দেখিছোঁ, ইয়াত লাৰু দি পেলাই মাইকী মানুহো বাই দিয়ে জুলুকি। গোবৰৰ লাৰু দি পেলাই এনেকৈ কিছু সময়ৰ পিছত ধৰাই দিয়ে। তাত বহুত মানে সৰু সৰু মাছ ইয়াত সৰু সৰু মাছ ধৰে মানে সোমায়, জুলুকিত সৰু সৰু মাছ ধৰে। সৰু সৰু মাছ ধৰে। আৰু এই যে যিটো যিকেইটা বনাইছে আপুনি, এইটো পাৱৈটো আপোনাৰ 2-3 দিনৰ মূৰতহে চাই দিয়ে। এইটো পাৱৈটো পাতি থোৱা থাকে, এইটো 2-3 দিনৰ মূৰত চাই। এদিনত মাছ থকা জেগাত এদিনতো চায়। ইয়াত ডাঙৰ মাছ সোমাই পেলাই থাকে। ইয়াত সৰু মাছৰ ধৰা ব্যৱস্থা নহয়। এইটো আপোনাৰ সৰু মাছ হয়। এইটো আপোনাৰ কুচিয়া কেঁকুৰা চব সোমাই আৰু ইয়াত। এইটো আপোনাৰ সেইখন কি বুলি কয়? এইখন কল বুলি কয়, কল কল হয়। এইখনে সময়ৰ পিছত ওলাই যাব নোৱাৰে। ব্যুৰো ৰিপোৰ্ট, নিউজ নাও।